নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অঞ্জু পেগুনৰ আজি আকৌ পাছবুকৰ বিষয়ে দুআষাৰমান ক'ম বুলি আহিলোঁ। আপোনালোকে যেতিয়া ফটো দিয়ে তেতিয়া আপোনালোকে কি কৰে, তাৰমানে কিছুমানে কি কৰে ফটোত মানে মিউজিক দিয়ে বা কিবা কিবি মানে অগৰম বগৰম মানে এইবিলাক হেৰি কৰিখিনি দিয়ে, কিন্তু আপোনালোকে ফটো দিলে কেতিয়াও মিউজিক নিদিব। আৰু আপোনালোকে কিছুমান ৰিলছত নিজে মানে কথা কৈ কিনি আকৌ বেকগ্ৰাউণ্ড মিউজিক দিয়ে, এইটো কেতিয়াও আপোনালোকে দি নিদিব। এনেকুৱা দিয়াৰ কাৰণে কিছুমান ফেচবুকৰ পৰা মানে আউট কৰি থৈছে। আৰু বহুত মানে মানুহৰ ফটোবিলাক চাওঁ প্ৰায় মানে মিউজিক, আৰু কিবা এটা মানে নিজে ইমান ধুনীয়া কণ্টেণ্টটোত ধুনীয়াকৈ মানে কথাবিলাক কৈ থাকিব, কিন্তু তাৰ মাজতে আকৌ বেকগ্ৰাউণ্ড মিউজিক দিয়ে। আপোনালোকে কেতিয়াও মিউজিক নিদিব। যেতিয়া আপোনালোকে এনেকৈ যদি মিউজিক দি কিনি যদি আপোনালোকে ভিডিঅ' বনাই থাকে, আপোনালোকৰ কণ্টেণ্টটো কেতিয়াও ভাল নহয়। আপোনালোকে অলপ ভালকৈ চেষ্টা কৰক। যদি আপোনালোকে ফেচবুকৰ পৰা যদি টকা ইনকাম কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে ভালকৈ কাম কৰক আৰু কণ্টেণ্টবিলাক ভালকৈ কৰক। আৰু যেতিয়া আপোনালোকে আমাক চাব, মই এইবিলাক ভুল আগতে কৰিছিলোঁ, মিছা কৈ লাভ নাই। মই আগতে ফটো একপি দিয়াৰ লগে লগে গান অকণমান লগাবলৈ মন যায়, গানটো সেইটোৱে লগাওঁচোন বুলি এনেকৈ মানে লগাইছিলোঁ। মই 300টা ওপৰত মই ফটো ডিলিট কৰিছোঁ, মোৰ নিজৰ ফটো। মই ফটোবিলাক বহুত ভিউজো আহিছিলে। আৰু মিউজিক দিয়াৰ লগে লগে আপোনালোকৰ কি হয় মানে চবেই গানটো ভাল পায় ন, গানটো ভাল পাই কিনিয়ে লাইক কমেণ্টবিলাক বা কিবা কৰি দিয়ে। সেইটো আপোনালোকে অকণমান মনোযোগ দিব। আৰু বহুতেই মানে প্ৰায় মানুহক দেখিছোঁ মানে, যদিহে আপোনালোকে ফেচবুকত যদি পইচা ইনকাম কৰিম বা ফেচবুকৰ ভালকৈ কণ্টেণ্ট দি মানে নিজকে যদি আপোনালোকে পপুলাৰ কৰিব বিচাৰিছে, তেনেহ'লে আপোনালোকে শুদ্ধভাৱে কাম কৰক। আপোনালোকে কাম বন ভালকৈ কৰক, তেতিয়া আপোনালোকে ফেচবুকৰ পৰা সোনকালে ইনকাম হ'ব। আৰু আপোনালোকক মই আগতো কৈ দিছিলোঁ, আপোনালোকে মৰা মানুহৰ ফটো নিদিব, আৰু আপোনালোকে কাজিয়া পেচাল কৰা ফটো নিদিব। আৰু যেতিয়া আপোনালোকে মৰিশালি মানে বগা কাপোৰ ডাকি তোৱা এইবিলাক ফটো নিদিব বা ভিডিঅ' নিদিব। ভিডিঅ'টো দিব পাৰে, মানুহ জুমজাকে গোট খাই খোৱাবিলাক এইবিলাক মানুহ দিব পাৰে, কিন্তু আপোনালোকে এই বগা কাপোৰ ডকা মৰা মানুহটোক দিব নালাগে। আৰু এনেকুৱা জীৱ জন্তুবিলাকো আপোনালোকে মৰি থকা জীৱ জন্তুবিলাকো আপোনালোকে দিব নালাগে ফটো। এইবিলাক কিছুমানে বহুত মানে এইবিলাক আপলোড কৰে, একদম মানে এটা জীৱ জন্তু মৰি আছে, তাতে যেনিবা পোক লাগি আছে, এইবিলাকে মানে কিছুমানে ভিডিঅ' কৰি কিনি দিয়ে। এইবিলাক আপোনালোকে কেতিয়াও নিদিব, আপোনালোকৰ কণ্টেণ্টৰ কাৰণে বহুত অসুবিধা হ'ব। আৰু আপোনালোকে চাব, কিছুমানে এনেকৈ কৰে মানে, মোৰ ইমানটা ভিউজত ইমান টকা মোক ফেচবুকে দিছে। সেইদিনাখন মই ভিডিঅ' এটা পাইছিলোঁ, মানুহ এজনীয়ে কৈছে মোক বোলে 300টা ভিউজত 0.11 ইমান টকা দিছে বোলে। এইটো মানে 1 পইচাও নহয় বুলি ক'ব পাৰি, 1 টকাও নহয়। এইটো 11 হোৱাৰ কাৰণে 11 টকা বুলি ভাবিছে, কিন্তু এইটো মানে 1 টকাও নহয় এই পইচাটো। আপোনালোকে এনেকৈ মানে স্ক্ৰীনশ্বট মাৰি কিনি যদি আপোনালোকে এনেকৈ যদি নিজৰ কণ্টেণ্টবিলাক যদি দেখাই থাকে, তেতিয়া আপোনালোকক ফেচবুকে বেয়া পাব। আৰু ফেচবুকত আৰু এটা নিয়ম আছে, কিমান ভিউজ হ'ল বুলি ময়ো আগতে চাইছিলোঁ, এইটো মিছা কৈ লাভ নাই। কিমান ভিউজ হ'ল বুলি আমি যদি ফেচবুকটো মানে ঘূৰি এটা ভিডিঅ' দিয়াৰ লগে লগে ভিউজ কিমান হ'ল বুলি 10 বাৰমান যদি চাওঁ, ফেচবুকে বেয়া পায়। সেইটো কাৰণে ঘূৰি এইবিলাক চাব নালাগে। আপোনালোকে আজি মোৰ কথাটো মনোযোগ দি শুনক। কিছুমানে কি কৰে, বহুত মানে ভিডিঅ'বিলাক ভাল, কিন্তু ভিডিঅ'বিলাক কি কৰে, তাত বেকগ্ৰাউণ্ডত মিউজিক থাকে। আপোনালোকে অলপমান চাই চিতি দিয়ক। যদিহে ফেচবুকৰ পৰা আপোনালোকে টকা ইনকাম কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে কণ্টেণ্টবিলাক নিজৰ কণ্টেণ্ট দিয়ক। আজি যেনিবা মই আপোনালোকক ফেচবুকৰ বিষয়ে যেনেকৈ কৈ দিছোঁ, তেনেকৈ আপোনালোকে নিজৰ ভইচে দিয়ক, তেতিয়া আপোনালোকৰ একো প্ৰব্লেম নাই। আৰু কপিৰাইট নালাগে। কাৰোবাৰ যদি ভিডিঅ' বা কিবা এটা যদি দিয়ে, তেতিয়াহ'লে কপিৰাইট লাগে। মোক 35টা নে 50টা মোক কপিৰাইট লাগি আছিলে। মই কপিৰাইট লাগে বুলি কৈছিলে। তাৰপাছত তেতিয়া মই ইউটিউবৰ পৰা চালোঁ কপিৰাইটটো কেনেকৈ গুচাব লাগে, তেতিয়াহে মই কপিৰাইটটো ভালকৈ গুচালোঁ। তাৰপৰা কেনেকৈ গুচাব লাগে গম পালোঁ। আৰু আপোনালোকে নিজৰ লোকৰ কণ্টেণ্ট কথাবিলাক যদি বিশ্বাস নকৰে, বা কাৰোবাৰ যদি বহুত ডাঙৰ ক্ৰিয়েটৰ আছে, আপোনালোকে ইউটিউবৰ পৰা অলপমান চাব। নিজৰ ভিডিঅ'খিনিয়ে দিছোঁ বুলি হেৰি নহ'ব, আপোনালোকে লোকৰ ভিডিঅ'ও চাব লাগিব। আৰু ভিডিঅ' চালে কি হয়,
যিটো নেকি আমি নাজানো কথা কিছুমান আমি শিকিব লাগিব, কিছুমান বাক্য আমি ক'ব নালাগে, এইবিলাক আপোনালোকে যেনেকৈ হ'লেও মানে এইবিলাক শিকিব পাৰিব। সেইটো কাৰণে আপোনালোকে ফেচবুকত গৈ অলপমান কথাবিলাক চাব আৰু ভিডিঅ'বিলাক কি ধৰণৰ দিয়ে চাব। সেইটো কাৰণে আপোনালোকক আজি মই অনুৰোধ কৰিলোঁ। আৰু ফেচবুকৰ পৰা আপোনালোকে টকা ইনকাম কৰিম বুলি ভাবিছে যদি আপোনালোকে কণ্টেণ্টটো ভাল কৰক। আৰু আজিলৈ আহোঁ, ধন্যবাদ। মই অঞ্জু পেগুণৰ। আপোনালোকে আজি ভিডিঅ'টো চাই ভাল লাগিছে যদি সকলোৱে লাইক কমেণ্ট কৰি দিব। ধন্যবাদ।